আজি আমি উৎকণ্ঠাৰে ৰৈ আছোঁ যে এছআইটিয়ে আজি চাৰ্জশ্বিট দাখিল কৰিব আৰু চাৰ্জশ্বিটত শুদ্ধ এটা ফলাফল আমি পাম যিহেতু যিসকল ব্যক্তিয়ে এই চাৰ্জশ্বিট বনাইছে আৰু বহুত অভিজ্ঞ মানুহ আৰু তেখেতসকলে সঠিক অনুসন্ধানৰ জৰিয়তে এই আমাক ন্যায় দিব আৰু আমি আজিৰ দিনটোত আমি এটা সুফল পাম বুলি আমি আশা কৰিছোঁ। ক'ব খোজো দাদাটো ন্যায় জলদি দিব লাগে আৰু যোন দুখিষ্ট আছে তেওঁলোকতো ফাঁচি দিব লাগে। মই ফাঁচি দিব বিচাৰোঁ আৰু অনুযায়ী চবেই আহে চবেই সেইটোৱে কৰে জাষ্টিছ ফৰ জুবিন দা তেওঁলোকেও বিচাৰে সেইটো আজিৰ তেওঁলোকক পূৰা দিব লাগে। মই তেওঁলোকক ফাঁচি দিব মোৰ মানে মোৰ বোধ কৰি মই দাদাৰ লগত আছোঁৱেই তো দাদা মই ন্যায়টো দিব চেষ্টা কৰিছোঁ আৰু মোৰ পালে মোৰ শান্তি লাগিব। মোৰ মানে মনটোও এনেকুৱা লাগি আছে তেওঁলোক ন্যায় নাপালেগে মোৰ মানে মনটো ভাল নালাগে। ন্যায় দিলে আমি শান্তি থাকিম। এতিয়া আপোনাৰতো ধেৰ গামোচা দিয়ে আছে আৰু কোনোবা কিবা ঘড়ী চশমা এইবিলাক দিয়ে কেপ চেপ দি আছে গিটাৰ চিটাৰ যোনে যিবিলাক দি আছে আৰু মই হিমন্ত ছাগে এটা অনুৰোধ কৰিছে যে সেইবিলাকক এটা ফাঁচি দিব লাগে। অসমৰ প্ৰত্যেকজন মানুহে ন্যায় বিচাৰে। আমাৰ হিয়াৰ আমঠোজত আমাৰ মাজত ঘৰ হৈ গ'ল এই জেগাটোলৈ মই আজি প্ৰথমবাৰ আহিছোঁ। আজি আহি পেলাই এনেকুৱা লাগিছে মানে মুখৰ মাত ওলোৱা নাই আৰু বিশেষকে মই ভ্ৰাম্যমানত কাম কৰি আছোঁ আমি ইতিহাসৰ পৰিয়াল আজি এইফালৰ পৰা ফাৰ্ষ্ট টাইম পাৰ হৈ যাবলৈ ওলাইছোঁ। এই পাৰ হৈ যাওঁতে দাদাৰ ওচৰত নৰলে আমাৰ দুখ লাগিব গতিকে এপাক ৰলোঁ আৰু আজি 12 তাৰিখ আমি বহুত অপেক্ষাৰে ৰৈ আছোঁ বিচাৰি আছোঁ অসমবাসী ৰাইজে ন্যায় পাওক জুবিন দাৰ ক্ষেত্ৰত ন্যায় পাওক আৰু জুবিন দাৰ লগত যিখিনি অন্যায় হৈছে প্ৰত্যেকজন ব্যক্তিয়ে শাস্তি পোৱাটো বিচাৰোঁ। জেল দিয়ক ফাঁচি দিয়ক যি কৰে নাজানো মুঠতে আমাক ন্যায় লাগিবই আৰু জুবিন দাৰ ক্ষেত্ৰত যদি ন্যায় নিদিয়ে আমি সদায় মাত পাতি যাম আমাক ন্যায় লাগিবই। প্ৰত্যেকজন এতিয়া জেলত থকা বুলিয়ে নহয় তাৰ আৰুতো বহুত ব্যক্তি আছে জেলত নথকাও বহুত ব্যক্তি আছে এতিয়া বাহিৰত ঘূৰি ফুৰিছে জুবিন দাৰ লগত সেই ক্ষেত্ৰটোত থকা যোনটো ক্ষেত্ৰত জুবিন দা আমাৰ যোনটো মুহূৰ্তত জুবিন দা আমাৰ সন্মুখৰ পৰা হেৰাই গৈছিল আমি ভিডিঅ'ত দেখা প্ৰত্যেকজন ব্যক্তি জেলত নাই বৰ্তমান। আমাৰ অসমীয়াই লাজ পাব লগা কিছুমান কথা যিকেইজন ব্যক্তিয়ে তাত হাঁহি তামাচা কৰি আছিলে তাৰ ভিতৰত কেইজনমান ব্যক্তিহে বৰ্তমান জেলত আছে কিন্তু বাকী কেইজন ব্যক্তি যিকেইজন ব্যক্তিয়ে পানীলৈ ঠেলা মাৰি দিছিলে পানীত গা ধুবলৈ দিছিলে মদ খুৱাইছিলে পানীত নেমি সেইকেইজন ব্যক্তি কিন্তু মুক্ত হৈ এতিয়া বৰ্তমান ঘূৰি আছে। তেওঁলোকো আওতালে আহিব লাগে তেওঁলোকো শাস্তি হ'ব লাগে। প্ৰত্যেকজন ব্যক্তি জুবিনদাৰ ক্ষেত্ৰত অন্যায় হোৱা প্ৰত্যেকজন ব্যক্তিয়ে শাস্তি পাব লাগে। আমি আজি এই বিশেষ দিনটোত সেইটোৱে বিচাৰিছোঁ।